নমস্কাৰ, গুড মৰ্ণিং। আজি আমাৰ 30 ডে চেলেঞ্জৰ দ্বিতীয়টো দিন। আজি তাৰিখ হ'লে আপোনালোকৰ 2 তাৰিখ 7 মাহ জুলাইৰ 2 তাৰিখ 2026। যোৱাকালি আমাৰ চাই লওক, যোৱাকালি আমি যিটো ট্ৰেড লৈছিলোঁ সম্পূৰ্ণৰূপে আমাৰ পক্ষত আছিলে। আজি চাই লওঁ, আজি আমাৰ ছেকেণ্ড দিনাখনৰ চেলেঞ্জত আমি আমাৰ এণ্ট্ৰি এক্সিট পাওঁ নে নাপাওঁ। তাৰ আগতে আমি এই লেভেলবোৰ যিমানবিলাক লেভেল আছে আমি এইবোৰ ড্ৰ কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত ভালকৈ আৰু আৰম্ভ কৰিম। আজি 2 তাৰিখ, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। লেভেলবিলাক মই উলিয়াই লওঁ, তাৰপিছত কণ্টিনিউ কৰিম। তেতিয়ালৈকে অপেক্ষা কৰোঁ। আমি এণ্ট্ৰি লেভেলবোৰ ড্ৰ কৰি ল'লোঁ এতিয়া আমাৰ এণ্ট্ৰি হ'ব, আজিৰ এণ্ট্ৰি হ'ব 1631ৰ ওপৰত আমি এণ্ট্ৰি ল'ম। টাৰ্গেট হ'ব আমাৰ 1663 লৈকে। ষ্টপ লছ এতিয়ালৈকে আমি লগোৱা নাই, কাৰণ ষ্টপ লছৰ আমাৰ প্ৰচেছটো অলপ বেলেগ ধৰণৰ। মাৰ্কেট অন হোৱাৰ পিছতহে, কণ্টিনিউ হোৱাৰ পিছতহে আমি ষ্টপ লছবোৰ ষ্টাৰ্ট কৰোঁ। কিন্তু এতিয়া প্ৰি মাৰ্কেট হিচাপে আজি এই ষ্টকটো দেখুৱাইছে যে অ'পেন হ'ব 16 মতে 1649ত। এইটো দেখিছে, যোৱাকালি ক্লছ হৈছিলে ইয়াতে 1629ত, আৰু আজি অ'পেন হৈ আছে, গেপ আপ অ'পেন হৈ আছে। গতিকে আমি চাওঁ গেপ আপ অ'পেন হোৱাৰ পিছত কেনেকৈ আমি এণ্ট্ৰি লেভেলত কেনেকৈ আমাৰ এণ্ট্ৰি হ'ব, এই প্ৰচেছবোৰ আমি ভালকৈ জানিম পিছত ডিটেইলছত। গতিকে আজি চাওঁ ডে নম্বৰ 2ত আমাৰ চেলেঞ্জে কাম কৰে নে নাই, আজি আমাৰ এণ্ট্ৰি হয় নে নাই, তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু মাহৰ শেষত আমি নিশ্চয় দেখিবলৈ পাম যে আমি কিছু ভাল এমাউণ্ট আমি মাহৰ শেষত আমি আৰ্ণ কৰিবলৈ সক্ষম হ'ম। যোৱাকালি যিহেতু আমাৰ হৈছে, আজি নহ'বও পাৰে, চাই লওঁ। তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব। 1 মান্থ অকল এটা ষ্টকৰ ওপৰতে কাম কৰিম। যিসকলে অপশ্যন বাই কৰি চেল কৰি অপশ্যন কম টকাত কৰি পেলাই সিহঁতে লজত আছে এতিয়ালৈকে, তেওঁলোকে এই ষ্ট্ৰেটেজিটোৰ ওপৰত অলপ নজৰ কৰিলে তেওঁলোকে নিশ্চয়ভাৱে সফল হ'ব পাৰে বুলি মই ভাবোঁ। গোটেইখিনি আপোনালোকে গম পাব মাহৰ শেষত। তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব, এমাহ ভালকৈ চাব লাগিব কেনেকুৱা ধৰণৰ কেনেকৈ কাম কৰি আছে। তেতিয়াহে আপোনালোকে বিশ্বাসত আহিব, তেতিয়াহ'লে আপোনালোকৰ কনফিডেঞ্চ বাঢ়িব, তেনেকৈ আপোনালোকে কামবোৰ কৰিব পাৰিব। আমাৰ এণ্ট্ৰি লেভেলৰ ওপৰত অ'পেন হৈছে, কেপা অ'পেন হৈছে। গতিকে আমি এতিয়া এণ্ট্ৰি নলওঁ, কেতিয়া লওঁ আপোনালোকে চাই দিম। আজিৰ আমাৰ এণ্ট্ৰিটো আছে আপচাইড এণ্ট্ৰি। আমি অকল বাই কৰাৰ কাৰণেহে এইটো এণ্ট্ৰি দিছোঁ, এইটো চেলিঙৰ এণ্ট্ৰি নহয়। আপোনালোকে নাভাবিব যে এইটো ইয়াৰ পৰা তলত গ'লে ইয়াতে আমি চেল কৰিম। দেখিছে টাৰ্গেট বুলি দিয়া আছে, কিন্তু কেতিয়া এণ্ট্ৰি কৰিম? আমি এণ্ট্ৰি তেতিয়াহে কৰিম যেতিয়া আমাৰ এই লেভেলটো ক্ৰছ কৰি তলৰ পিনে গুচি যাব। তাৰপিছত আকৌ এবাৰ যেতিয়া এই কিছুমান স্পেচিয়েল পেটাৰ্ণ লৈ পেলাই ওপৰৰ পিনে এই এণ্ট্ৰি লেভেল ক্ল'জ কৰিব, তেতিয়া আমি এণ্ট্ৰি কৰিম। তাৰপিছতে আমাৰ ষ্টপ লজৰ লোকেশ্যনটো আমি আইডেণ্টিফাই কৰিম, তাৰপিছত আমাৰ টাৰ্গেট এইটো হ'ব। গতিকে আমাৰ এণ্ট্ৰি এতিয়ালৈকে হোৱা নাই। ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেল এইটো কমপ্লিট হোৱা নাই এতিয়াও। আমি অপেক্ষা কৰিম, দিনটো হয়তো আমাৰ এণ্ট্ৰি নাহিবও পাৰে। এদিন নাহিলে কি একো প্ৰব্লেম নাই। গোটেই মাহটোত আমি 10 দিন যদিও আমি এণ্ট্ৰি পাওঁ, তাতে আমাৰ কমপ্লিট প্ৰফিট ওলাইছে। আৰু 5 দিন যদি আমাৰ লছো হয়, তথাপিও আমি এণ্ড অফ দ্য মান্থ আমি প্ৰফিটত থাকোঁ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো ভালকৈ, তেতিয়াহে আপোনালোকে বুজিব পাৰিব কেনেকৈ এনালাইজ কৰি কেনেকৈ আইডেণ্টিফাই কৰা হয় এণ্ট্ৰি লেভেল, এক্সিট লেভেল। এইটো মই ভালকৈ চাই লওঁ, তেতিয়া আপোনালোকৰ কনফিডেঞ্চ আহিব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় কাম কৰিব পাৰিব। এতিয়ালৈকে আমাৰ এণ্ট্ৰিৰ পিনে যোৱাই নাই আমাৰ ষ্টকে, ফ্ৰেছি ষ্টক। আজি আমি অ'পেনিঙৰ পৰাই দেখিছোঁ যে গেপ আপ অ'পেনিং হৈছিলে, এতিয়ালৈকে আমাৰ টাৰ্গেটত গৈছে, কিন্তু আমাৰ এণ্ট্ৰিত আহি নাপালে। এণ্ট্ৰি ক'ত আছিলে? ইয়াতে আছিলে, কিন্তু আমাৰ গেপ আপ হোৱাৰ কাৰণে আমি এণ্ট্ৰি ল'ব নোৱাৰিলোঁ। আমি এণ্ট্ৰি কেতিয়া ল'ম? আমি এণ্ট্ৰি ল'ম যেতিয়া আমাৰ ষ্টক ঘূৰি আহিব, আমাৰ এণ্ট্ৰি লেভেলত তললৈ গুচি যাব, তাৰপিছত যেতিয়া আৰু যে ৰিটাৰ্ণ হ'ব, তাৰ কিছু কণ্ডিশ্যন লৈ আমি ইয়াত এণ্ট্ৰি কৰিম। তাৰপিছত আমাৰ ষ্টপ লছ আমি এণ্ট্ৰি কৰিম, তাৰপিছতহে আমি মিনিমাম 30 পইণ্টৰ
টাৰ্গেট ৰাখিম। এইটো 30 পইণ্টৰ টাৰ্গেট আছে, গতিকে আমি অপেক্ষা কৰিব লাগিব, চাব লাগিব নেক্সট আজি দিনটোত কি হয়, কেনেকুৱা হয়। হয়তো আমি এণ্ট্ৰি নাপাবও পাৰোঁ, নাপালেও একো প্ৰব্লেম নাই আমাৰ। আমি ডেইলি আমি ট্ৰেড নাপাবও পাৰোঁ, মাহত আমি 10টাৰ বেছি ট্ৰেড নাপাওঁ, এইটো আপোনালোকে মনত ৰাখিব। মাহটোত আমি 10টা ট্ৰেড পাম, তাতে আমাৰ প্ৰফিট থাকিব। আপোনালোকে চাই থাকিব আৰু শিকিবলৈ ট্ৰাই কৰিব। এই অপশ্যনবোৰত ডেইলি ইমান স্পীডত আপোনালোকৰ এণ্ট্ৰি হ'ব, লছ হ'ব, এক্সিট কৰিব নোৱাৰিব, ইমান লছ হয়। সেইবিলাকৰ পৰা যদি মুক্তি পাব বিচাৰিছে, তেতিয়াহ'লে ষ্টকত শান্তিৰে মাহত ইনকাম কৰিবলৈ শিকক আৰু মোৰ লগত এই প্ৰচেছটো আপোনালোকে চাবলৈ চেষ্টা কৰক আৰু বুজিবলৈ চেষ্টা কৰক। চব সেইকেইটা কম হ'ব। আপোনালোকে কেৱল অপশ্যন বাই চেলৰ ওপৰত ধ্যান নিদিব, কম পইচাত বহুত বাই কৰিব পাৰিব ঠিকেই, কিন্তু প্ৰফিট খুব স্পীডত আহিব, খুব স্পীডত লছ হ'ব। ইয়াত কেপিটেল আপোনালোকৰ জমা হ'ব। যদি আপোনালোকে অপশ্যন চেলিং বাইং চেলিং কৰি ভাগৰি পৰিছে, তেতিয়াহ'লে মোৰ লগত ষ্টকত প্ৰেক্টিচ কৰাৰ কাৰণে ট্ৰাই কৰক। প্ৰেক্টিচ, ডেমৰ প্ৰেক্টিচ কৰিব, কেপিটেল নলগাব, ডেমৰ প্ৰেক্টিচ কৰক, তেতিয়াহ'লে বহুতখিনি শিকিব পাৰিব আপোনালোকে। ময়ো শিকি আছোঁ, মই চাই আছোঁ, আপোনালোকক জনাব চেষ্টা কৰিছোঁ। আৰু মাহৰ শেষত আমি এনালাইজ কৰি আপোনালোকক কৰিছে উইথ প্ৰফিট প্ৰুফ দেখুৱাই, P&L দেখুৱাওঁ আপোনালোকক। গতিকে আজি কিমান দূৰ কি হয় শেষৰ পিনে ৰৈ থাকক। হেল্ল', আচ্ছা, আপোনালোকে চাব এতিয়া আজি দিনটো শেষ হ'লে, মাৰ্কেট ক্লজো হ'লে, কিন্তু আমি এই ষ্টকটোত আজি এণ্ট্ৰি একেবাৰে নাপালোঁ। আমাৰ টাৰ্গেট যিটো আছিলে, আমি টাৰ্গেট যিটো ৰাখিছিলোঁ, এইটো আমি টাৰ্গেট ৰাখিছিলোঁ, আপোনালোকে দেখিছে এইটো ৰিমুভ হৈছে। মই মাৰ্কেট শেষৰ আৰু ৰেকৰ্ড কৰিলোঁ এইটো কাৰণে। এইটো আছিলে আমাৰ টাৰ্গেট, এইটো আছিলে আমাৰ টাৰ্গেট। এই টাৰ্গেটটোত আমাৰ গৈ পাইছে যদিও আপোনালোকে দেখিছে যে আমাৰ এণ্ট্ৰি লেভেলত আমি এণ্ট্ৰি কৰিবই নোৱাৰিলোঁ। ইয়াৰ মূল কাৰণটো কি চাওক, এণ্ট্ৰি আছিলে ইয়াতে, এইটো লেভেল আছিলে 1631ৰ ওপৰত আছিলে এণ্ট্ৰি, আৰু টাৰ্গেট আছিলে 1661 বা তাৰ ওপৰত। কিন্তু হৈছিলে কি, আমাৰ ইয়াতে অপেন হৈছিলে আমাৰ গেপ আপ, কিন্তু গেপ আপ অপেন হৈ ওপৰ পিনে থাকে। আমি সেইটোৰ কাৰণে আমি ষ্টপ লছ লগাব নোৱাৰিলোঁ। যেতিয়া আমাৰ এণ্ট্ৰি হ'ব, তাৰপিছতহে আমাৰ ষ্টপ লছটো লগোৱা হয়। ষ্টপ লছ তেতিয়াহে আমি আইডেণ্টিফাই কৰিব পাৰোঁ যেতিয়া আমি এণ্ট্ৰি পাম, কিন্তু আমি এণ্ট্ৰি নাপালোঁ কাৰণে আমাৰ ষ্টপ লছটো এইটো লাইনত নাই, তলৰ পিনে চাই লওঁ। ওপৰত থাকি ষ্টকটো ওপৰতে থাকিলে আজি, গতিকে আমি সেইটোৰ কাৰণে এণ্ট্ৰি ল'ব নোৱাৰিলোঁ। যদি ষ্টক তলৰ পিনে আহিলে ঘূৰি পেলাই, ঘূৰি আহি যেতিয়া আকৌ এবাৰ এই লেভেলটো ক্ৰছ কৰিলে, তেতিয়া আমাৰ টাৰ্গেট এইটো আমি অট'মেটিকলি পাই গ'লোঁ। গতিকে আমাৰ আজি এণ্ট্ৰিও নহ'লে, আমাৰ টাৰ্গেট নাপালোঁ, আমাৰ লছো নহ'লে। গতিকে আমি এণ্ট্ৰি নকৰাকৈ আমি প্ৰফিটত থাকিলে সেইটো ক'ব পাৰোঁ। আমাৰ কেপিটেল ইউজ নহ'লে বা আমাৰ লছো নহ'লে। যোৱাকালি আমাৰ প্ৰফিট হৈছে 30 পইণ্ট, কেনেকৈ ইয়াৰ পৰা কেনেকৈ হৈছে ওপৰলৈকে। কিন্তু আজি এণ্ট্ৰি কালি এইখিনি মানত পাইছিলোঁ, আমি এইটো ৰেট পাইছিলোঁ। আজি আমি এইটো এৰিয়াত এণ্ট্ৰি আছিলে, কিন্তু আমাৰ নাপালোঁ। কথাটো আপোনালোক বুজাই দিলোঁ, বুজি পালে নিশ্চয়। গতিকে কোনো একো প্ৰব্লেম নাই। আজি নাপালোঁ, নেক্সট কাইলৈ আমি চাম। কাইলৈ থাৰ্ড ডে হ'ব আমাৰ ট্ৰেডিং চেলেঞ্জৰ, গতিকে নিশ্চয় পাম। আপোনালোকে চাই থাকিব ভালকৈ, তেতিয়াহে আপোনালোকে বুজিব পাৰিব। এইখিনি চাই থাকিলেহে আপুনি ষ্টকত খুব শান্তিৰ মতে কাম কৰিব পাৰিব। সেই অভ্যাসটো কৰিব লাগিব। তাৰমানে চিন্তা নকৰি কেৱল ফিউচাৰ এণ্ড অপশ্যন দৈনিক হাজাৰ হাজাৰ টকা লছ কৰি স্ক্ৰীণৰ সন্মুখত বহি কান্দি থকাটো বন্ধ কৰক। যদি ভাবিছে ট্ৰেডিঙত লাভ কৰক, লাভ নহয় বুলি, তেন্তে মাত্ৰ এমাহ সময় দিয়ক। মই এটা 30 দিনৰ চেলেঞ্জ লৈছোঁ। মোৰ কাম কৰে নে নকৰে আপুনি নিজে পৰীক্ষা কৰক, কিন্তু এটা কথা স্পষ্টকৈ কওঁ, নিজে পৰীক্ষা কৰক। মই কোনো অভাৰ ট্ৰেডিং নকৰোঁ, আপুনি অভাৰ ট্ৰেডিং কৰা নেদেখিব। গতিকে আপুনি মোৰ পৰা দৈনিক ট্ৰেড আশা কৰিব নোৱাৰিব। মোৰ ট্ৰেড কম হ'ব, কিন্তু নিখুঁত হ'ব। এমাহ পিছত মই মোৰ প্ৰফিট লছৰ ৰিপৰ্ট আপোনালোকক দেখুৱাম। মাহ শেষত আমি প্ৰফিটত থাকিলোঁ নে লছত থাকিলোঁ, সেইবোৰ আপোনালোকে নিজে প্ৰমাণ কৰিব পাৰিব। গতিকে আপুনি সাজনি এতিয়াই ফ'ল' কৰি থওক। আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। আজিলৈ এৰিছোঁ। Thank you for watching Nath Trading Academy. ডে 3 লৈ অপেক্ষা কৰক। থেংক ইউ।